Yeah. 781 stories. Get ready for Sit there and move. Knowing the truth to be part of the few, but Good morning guys. আজি মানে আমি বৰ্তমান এটা অৰুণাচল আৰু অসম বৰ্ডাৰৰ ভিতৰত আহিলো মানে ইয়াত মানে কি যেটো ডিসপুটেড মাটি থাকে মানে তাত মানে অসমেও খান্দিব নোৱাৰে আৰু অৰুণাচলেও খান্দিব নোৱাৰে তেনেকুৱা জায়গাত আহিলো মানে বেলেগে অসমৰ মাটি খান্দিছে নেকি আমি চাবলৈ আহিলো আৰু লগতে মানে কি মানে অসমৰ মাটি অসমেও খান্দিব নোৱাৰে আৰু অৰুণাচলেও খান্দিব নোৱাৰে এইটো মাটিটো মানে সিহঁতৰ যেটো লোকেল মাটি মানে নিজৰ মাটি খান্দি আছে এতিয়া বৰ্তমান তাকে আমি চাবলৈ আহিলো মানে কাৰণ আমাৰ অসমৰ মাটি খান্দিছে নেকি আমি চাবলৈ আহিলো তো অৰুণাচলৰ মানুহ তাকে এগ্ৰিমেন্ট বিলাক চাই ললো এগ্ৰিমেন্ট হয় না নহয় তাৰছত চাই পেনে এতিয়া আমি বৰ্তমান মানে ইয়াৰ কাৰণে আহিলো আমাক ডিউটি পঠিয়ালে যেহেতু চাবলৈ আহিলো মানে গম পাইছো অসমৰ মাটি খান্দিছে বুলি সো চাবলৈ আহিলো আৰু এইটো পৰিবেশটো আপোনালোকে চাওকচোন কি ধুনীয়া পৰিবেশ অসম আৰু অৰুণাচল বৰ্ডাৰৰ ভিতৰত এয়া মানে কি আৰু অসমৰ মাটি খান্দা নাই বৰ্তমান গম পোৱা মতে এতিয়া যিখিনি এৰিয়া আছিল মানে কি এইখিনি মানে কি ফেন্সিং বহাব মানে তেনেকুৱা ধৰিলো বস্তু বহাব আৰু ডিসপুটেড মাটিৰ ভিতৰত পৰে না এটো বস্তু মানে কোনো অসম বা অৰুণাচল কোনো খান্দিব না তাৰ কোনো মানে অথৰিটি নাই এটো মাটি খান্দা কিমান কিলোমিটাৰ আঁতৰলৈকে সো এটোৱে চালৱাৰ আহিলো আৰু তাৰ মানে কি এটো অসমৰ অৰুণাচলৰ মাটি খান্দা নাই লোকেল মাটি খান্দিছে সো মানে যিমানে যি নহক মানে কি আমাৰ অসমৰ মাটি খান্দা বুলি ক'লে বহুত বেয়া লাগে কাৰণ কাকো মাটি ঠেলিবলৈ দিবলৈ ইচ্ছা নাযায় মানে কি আমাৰ অসমৰ ভূমি যিমানে যি নহক আমি যেটো ৰক্ষাৰ কাৰণে আছো সেইবাবে কৈছো আৰু মানে কি অসমৰ মাটি কাকো খান্দিবলৈ দিয়া নহব আৰু যদি খান্দে তো গাইস এতিয়া বৰ্তমান চালু চাই পেনে এতিয়া একো নাই বৰ্তমান যাব ওলাইছো আমি বৰ্তমান মানে কি ফৰেষ্টৰ লগত আহিছো ফৰেষ্ট গাৰ্ডৰ লগত ফৰেষ্ট গাৰ্ড যি আপোনালোকে ভ্যাকেন্সি কথা কৈছে ফৰেষ্টৰ লগত আহিছো আমি এতিয়া বৰ্তমান যাব ওলাইলো চালু চাই একো নাই সো এতিয়া আমি বৰ্তমান গাইড উঠিবলৈ গৈ আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক মোৰ লগত আছে অতুল দাস আপোনালোকক দেখুৱাই থাকো যে অতুল দাসৰ লগত ডিউটি সো গাইস অতুল দাস আমাৰ লগত বলক ভিডিওটো চাই থাকক ওয়াচ কৰক ভাল দেখি ভাল পাব দেখিছা নহয় ফৰেষ্টত চাকৰি পালে এইবিলাক এনেকুৱা খালে বমে উঠিবই লাগিব লগতে বেটেলিয়ান সো গাইস আমি ৰাতিপুৱাই শুই উঠি ডিউটিলৈ আহিলো আৰু আপোনালোকে ভিডিওটো চাই থাকচোন কেনেকুৱা পায় আপোনালোকৰ ড্ৰিমবিলাক সফল হ'লে আপোনালোকে এনেকৈ ঘূৰিব পাব Okay, বৰ্তমান গৈ আছো অৰুণাচল আৰু অসম বৰ্ডাৰৰ পৰা বৰ্তমান আমি আমাৰ ডিউটি লৈ গৈ আছো আপোনালোকে চাই থাকক ভিডিওটো সম্পূৰ্ণ এনেকুৱা পাইছে জনাব ভিডিওটো ফৰেষ্টৰ ডিউটিত ফৰেষ্টৰ লগত আহিলে মানে জংঘলে মংঘলে সব সেইবিলাক ডিউটিতে ঘূৰি ফুৰিব লাগিব আৰু আমি স্কোপিয়াত আহিছো স্কোপিয়াত আহিছো আমি বগৰী নাইকিয়া হ'ল নতুন তাত আছে আমাৰ বিয়পিত আছে তাৰ পৰাই খাব পাৰিম পকি সৰি আছে একদম বগৰী আমাৰ তাৰ পৰাই খাম গাইছ এতিয়া চব উঠিছে গাড়ীত মই উঠো আৰু বাই বাই গাইছ কেনেকুৱা পালে ব্লগটো জনাব তো গাইছ মানে এইখিনিতো অসমৰ মাটিৰ ভিতৰত পেলোৱা বুলি মানে গম পোৱা গৈছে সেইবাবে মানে চাইছে আৰু আমাৰ ফৰেষ্টৰ মানুহবিলাকে আৰু আমি যিহেতু ফৰেষ্টৰ নহয় আমি ইমান সবিশেষ এইটো বিষয়লৈ নাজানো সো আমাৰ লগত ডিউটি পৰিছে ফৰেষ্টৰ লগত সো ডিউটি মাৰিবহে আহিছো বাকি ইমান সবিশেষ এইটো বিষয় নাজানো আৰু অসমৰ মানে এই মাটিত মানে কি এই মাটিখিনি পেলাই থৈছে বুলি গম পাইছো আৰু ফৰেষ্টৰ মানুহখিনি পৰা মানুহ মানে কি ৰাতিপুৱা নুঠা আগতে মানে ইহঁতি মানে কি মাটিটো পেলাই দিয়েহি বুজিছে নহয় তেনেকুৱা ধৰণৰ কথা আৰু ভিডিওটো চাই থাকক কেনেকুৱা পায় জনাব আপোনালোকে যেতিয়া জব পাব সো তেনেকুৱা ডিউটিতে কৰিব লাগিব ফৰেষ্টৰ জবত পালে আৰু ইমানখিনি আৰু দিয়ক আজি ভিডিওটো বেছি দেৰি নকৰো আৰু
কেনেকুৱা পালে জনাব। ধন্যবাদ।